মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। তো লাষ্ট টাইম 26,000 এপইণ্টমেণ্ট দিয়াৰ সময়ত কেণ্ডিডেটৰ পৰা যিবোৰ কমপ্লেইন আহিছিলে সেই কমপ্লেইনখিনি যাতে এইবাৰ ছল্ভ কৰিব পৰা যায় তাৰ কাৰণে গভৰ্ণমেণ্টে যিমান পাৰে ব্যৱস্থা গ্ৰহণ কৰি আছে। তো লাষ্ট টাইম এডিআৰই দিয়াৰ সময়ত দুটা কমপ্লেইন বহুত বেছি আহিছিলে। এটা হ'ল যে গ্ৰেড 3 কোৱালিফিকেশ্যন থকাসকলে গ্ৰেড 4ত চাকৰি পাইছে আৰু ছেকেণ্ডটো হ'ল অভাৰলেপিং। তো এই দুটা মেইন সমস্যা আছিলে লাষ্ট টাইম, কাৰণ লাষ্ট টাইম যিখন আইন অনা হৈছিলে এই 26,000 এপইণ্টমেণ্টৰ বাবে যিখন আইন আনিছিলে সেই আইনখন নতুন আছিলে, তাৰ লগতে কমিশ্যন দুখন যি গঠন কৰা হৈছিলে সেই কমিশ্যনো নতুন আছিলে আৰু কিছুমান লুপ হোলছ তাৰ কাৰণে থাকি গৈছিলে। তো এই সমস্যাখিনি যাতে এইবাৰ নহয় তাৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে। ইতিমধ্যে হায়াৰ কোৱালিফিকেশ্যন যিসকলৰ আছে তেওঁলোকে যাতে গ্ৰেড 4ৰ এক্সাম দিব নোৱাৰে, অট'মেটিক সেইখিনি কেঞ্চেল কৰা হৈছে। আৰু ছেকেণ্ড যিটো সমস্যা অভাৰলেপিঙৰ সমস্যাটো যাতে এইবাৰ নাহে তাৰ কাৰণে ইতিমধ্যে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এখন অফিচ মেমৰেণ্ডাম ইতিমধ্যে চাৰ্কুলেট হৈছে, যিখনত কেণ্ডিডেটসকলে যাতে 3-4টাকৈ পোষ্টত এপইণ্টমেণ্ট লাভ কৰিব নোৱাৰে তাৰ কাৰণে কেইবাটাও কণ্ডিশ্যন দিয়া হৈছে। তো গোটেইখিনি মই আপোনালোকক জনাই দিম যাতে এই অভাৰলেপিঙৰ সমস্যাটো চৰকাৰে শেষ কৰিব ওলাইছে। অত্যন্ত এটা ভাল খবৰ, কাৰণ লাষ্ট টাইম এই অভাৰলেপিঙৰ বাবে বহুতখিনি কেণ্ডিডেট নিযুক্তি লাভ কৰাৰ পৰা বঞ্চিত হ'ব লগা হৈছিলে। তো যোৱাবাৰ বাৰে বাৰে কোৱা হৈছিলে ৱেইটিং লিষ্টৰ ব্যৱস্থা কৰিবলৈ, কিন্তু ৱেইটিং লিষ্ট তেনেকুৱা ব্যৱস্থা কৰা হোৱা নাছিলে। আৰু লাষ্ট টাইম এগৰাকী কেণ্ডিডেটে 3টাকৈ বা 4টাকৈ পোষ্টত এপইণ্টমেণ্ট পাইছিলে, যাৰ ফলত তেওঁলোকে এটা পোষ্টত যোগদান কৰিছিলে, এটাত জইন কৰিছিলে আৰু বাকী 3টা ভেকেণ্ট ৰৈ গৈছিলে। তো তেনেকুৱা কেণ্ডিডেট লাষ্ট টাইম বহুত আছিলে, যিসকলে এটাতকৈ বেছি পোষ্টত এপইণ্টমেণ্ট পাইছিলে, লাষ্টত গৈ এটা পোষ্টত জইন কৰে আৰু বাকীখিনি ভেকেণ্ট ৰৈ যায়। তো সেই সমস্যাটোৰ বাবে যথেষ্টখিনি কেণ্ডিডেট যোৱাবাৰ ৰৈ যাব লগা হৈছিলে আৰু সেই সমস্যাটো যাতে এইবাৰ নহয়, মেক্সিমামখিনি কেণ্ডিডেট 3,000 যি 127টা পদ আছে HS লেভেলত আৰু 4,055টা যি গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে, তো এই টোটেল 7,000-8,000 যি পদ আছে গ্ৰেড 3ত গোটেইখিনিতে যাতে নতুন কেণ্ডিডেটে এপইণ্টমেণ্ট লাভ কৰে, কোনেও যাতে এটাতকৈ বেছি পদত এপইণ্টমেণ্ট লাভ কৰিব নোৱাৰে তাৰ কাৰণে এখন অফিচ মেমৰেণ্ডাম গভৰ্ণমেণ্টে প্ৰকাশ কৰিছে। আৰু যাৰ ফলত এতিয়া এইবাৰৰ যিখিনি পোষ্ট আছে এই পোষ্টখিনিত অভাৰলেপিং নহ'ব আৰু এই সমস্যাটো একদমেই সমাধান হৈ যাব। অত্যন্ত এটা ভাল খবৰ। তো অভাৰলেপিং নহ'বলৈ কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চাওক। প্ৰথম যিটো কণ্ডিশ্যন দিছে, এগৰাকী কেণ্ডিডেটে যদিহে বেলেগ বেলেগ গ্ৰেড পেৰ পদত নিযুক্তি লাভ কৰে, ধৰি ল'লোঁ এগৰাকী কেণ্ডিডেটে বেলেগ বেলেগ গ্ৰেড পেৰ 3টা পদত এপইণ্টমেণ্ট পালে, ধৰক 5,200টো এপইণ্টমেণ্ট পালে, 6,200টো এপইণ্টমেণ্ট পালে, 8,700টো এপইণ্টমেণ্ট পালে। তো সেই কেণ্ডিডেটগৰাকীয়ে যিটো হায়াৰ গ্ৰেড পেৰ পোষ্ট আছে তাত এপইণ্টমেণ্ট লাভ কৰিব, অৰ্থাৎ 8,700ৰ যিটো পোষ্ট আছে সেই পোষ্টটোত এপইণ্টমেণ্ট পাব আৰু বাকী দুটা পদ য'ত কোৱালিফাই হৈছে বা য'ত নিযুক্তি লাভ কৰিছে সেই দুটা অট'মেটিক কেঞ্চেল হৈ যাব আৰু সেই পদ দুটাত বেলেগে নিযুক্তি লাভ কৰিব পাৰিব। প্ৰথম কথা। ছেকেণ্ড কথাটো হ'ল, যদি এজন কেণ্ডিডেটে তাৰ গ্ৰেড পে ছেম, ধৰক 3টা পদত নিযুক্তি লাভ কৰিছে, 3টা পদতে গ্ৰেড পে ছেম আৰু 3টা পদতে এডুকেশ্যন কোৱালিফিকেশ্যনো ছেম, তেন্তে কি হ'ব? তো তেনেকুৱা কণ্ডিশ্যনত পোষ্টৰ এগেইনষ্টত কেণ্ডিডেটগৰাকীৰ স্পেচিয়েলাইজড কোৱালিফিকেশ্যনটো চাব আৰু যিটো পোষ্টৰ এগেইনষ্টত কেণ্ডিডেটগৰাকীৰ স্পেচিয়েলাইজড কোৱালিফিকেশ্যন হ'ব সেইটো পদতহে এপইণ্টমেণ্ট পাব, বাকী পদখিনিৰ পৰা অট'মেটিক কেঞ্চেল হৈ যাব। 3 নম্বৰ কথা, 3 নম্বৰ কণ্ডিশ্যন, ধৰক এজন কেণ্ডিডেটে 3টা পোষ্টত এপইণ্টমেণ্ট পালে, 3টা পোষ্টতে গ্ৰেড পে ছেম, কিন্তু 3টা পোষ্টৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বেলেগ বেলেগ। তেনেকুৱা ক্ষেত্ৰত কি হ'ব? কেণ্ডিডেটগৰাকীৰ মেক্সিমাম কোৱালিফিকেশ্যনৰ আধাৰত এপইণ্টমেণ্ট দিয়া হ'ব। ধৰক 3টা পোষ্টৰ 2টাৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী আৰু এটাৰ গ্ৰেজুৱেট, তেন্তে সেই কেণ্ডিডেটগৰাকীয়ে যিটো গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে সেইটোত এপইণ্টমেণ্ট পাব আৰু হায়াৰ ছেকেণ্ডাৰী 2টাৰ পৰা অট'মেটিক কেঞ্চেল হৈ যাব। তো এই 3টা কণ্ডিশ্যনৰ আধাৰত এজন কেণ্ডিডেটে মাল্টিপুল পোষ্টত এপইণ্টমেণ্ট পালেও বাকীখিনিৰ পৰা ৰিজেক্ট হ'ব আৰু যিটোত চুইটেবল হয়, যিটোত এলিজিবল হয় সেইটোতহে এপইণ্টমেণ্ট লাভ কৰিব। 4 নম্বৰ এটা কণ্ডিশ্যন দিছে যে গ্ৰেড 3ত যদি এপইণ্টমেণ্ট পায় তেন্তে কোনো কাৰণতে গ্ৰেড 4ৰ পোষ্টত সেই কেণ্ডিডেটগৰাকীয়ে এপইণ্টমেণ্ট লাভ নকৰে।
তো এইখিনি অফিচ মেমৰেণ্ডামখনত উল্লেখ আছে আৰু এইখিনি এইবাৰে যদি এপ্লিকেবল কৰে, হয়তো এইবাৰ এক্সাম ADRE-2ত এপ্লিকেবল হ'ব, তো এইবাৰ এই যিটো অভাৰলেপিঙৰ সমস্যা একদমেই সমাধান হৈ যাব। তাৰ লগতে যিখিনি গ্ৰেড 3ত কোৱালিফিকেশ্যন থকা কেণ্ডিডেট তেওঁলোকে কোনো কাৰণতে গ্ৰেড 4ত এইবাৰ নিযুক্তি লাভ নকৰে, যাৰ ফলত গোটেইখিনি পদ এইবাৰ ধুনীয়াকৈ ফিল আপ হ'ব। নতুন নতুন কেণ্ডিডেটে এপইণ্টমেণ্ট লাভ কৰিব, ফ্ৰেছ কেণ্ডিডেটে প্ৰত্যেকটা পোষ্টৰ এগেইনষ্টত এপইণ্টমেণ্ট লাভ কৰিব, আৰু যাৰ ফলত মেক্সিমামখিনি নতুন ল'ৰা ছোৱালীয়ে এপইণ্টমেণ্ট লাভ কৰিবলৈ সক্ষম হ'ব। 13,000 যি পদ আছে টোটেল ভেকেঞ্চি, প্ৰত্যেকটা পদৰ এগেইনষ্টতে কেণ্ডিডেট থাকিব। তো লাষ্ট টাইম 26,000 যদিও টোটেল ভেকেঞ্চি আছিলে, অভাৰলেপিঙৰ কাৰণে হয়তো 3,000 4,000 পদ ভেকেণ্ট ৰৈ যাব লগা হৈছিলে। তো সেই সমস্যাটো এইবাৰ নাথাকে, গভমেণ্টে এই সমস্যাটো সমাধান কৰি দিলে অত্যন্ত এটা ভাল খবৰ। তো এইটো নতুন আপডেট আপোনালোকক জনালোঁ। যদিহে ভাল পালে তেন্তে লাইক কৰিব, আৰু আহিবলগীয়া নতুন আপডেটছখিনিৰ বাবে, নতুন ভিডিঅ'খিনিৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।